আপোনালোকে বাৰু গেছ চিলিণ্ডাৰৰ বাবে লাইন পাতিবলগীয়া হৈছিল তেন্তে আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে। আপোনালোকে এই দুটাৰ পৰা বনাব পাৰিব এটা। প্ৰথমতে খালী ৰঙৰ টেমা দুটামান ল'লোঁ আৰু প্লাষ্টিকৰ বটল ল'লোঁ। তাতে অলপ পাইপডাল কাটি ল'লোঁ। এয়া সৰু ৰঙৰ টেমাটোত সৰু সৰু ফুটা কৰি ল'লোঁ। তাৰপিছত পুৰণা যোনটো কম্পিউটাৰ পিচি আছিলে সেইটো খুলি ল'লোঁ আৰু টেমাটোত দুডালমান পাইপ ফিটিং কৰি ল'লোঁ। এতিয়া কম্পিউটাৰ পিচিটোৰ ভিতৰত এইটো দেখিছেনে টেমাটো ফিটিং কৰি ল'লোঁ। এতিয়া এনেকুৱা লাগিছে দেখিবলৈ। তাৰপিছত অকণমান ভাল দেখিবলৈ ৰং কৰি ল'লোঁ। এইটো এটা আছিলে ঘৰৰ হেণ্ডেল ভঙা জাৰটোত এটা পানী টেপ লগাই দিলোঁ। ষ্টেণ্ডৰ কাৰণে অকণমান ওখ হ'বৰ কাৰণে লগাই দিলোঁ। এটা ফুলৰ টাব মাজত দিলোঁ ৰঙৰ টেমা এটা, এতিয়া ৰং কৰি দিলোঁ। ফাইনেলি গেছ ষ্ট'ভৰ ওপৰৰ ষ্টেণ্ডডাল ইয়াত লগাই দিলোঁ। এইটো দেখিছেনে এইটো হৈছে ব্ল'ৱাৰটো বনালোঁ পুৰণা বেয়া হেয়াৰ ড্ৰায়াৰ এটা। ফেনখন খুলি ল'লোঁ। এই ফেনখন খুলি পিনি ইয়াত লগাই পিনি এটা ব্ল'ৱাৰ বনাই দিলোঁ। এইটো চলিব আপোনাৰ 12 ভল্টৰ DC এডাপ্টাৰ চলিব, নতুবা আপোনালোকৰ কাৰেণ্টৰ অসুবিধা হ'লে 9 ভল্ট বেটেৰীটো চলাব পাৰিব। এই মবিলবোৰ য'ত পৰিব সেইটো লগাই দিলোঁ এটা পুৰণা লাইটৰ টুকুৰা। বাহিৰলৈ নিওঁ, মানুহবিলাকৰ ৰিয়েকশ্যন চাম আৰু প্লাছ এইটো জ্বলাই চাম। এতিয়া জাৰটোৰ ভিতৰত পুৰা মবিল যোনবিলাক বাইক গাড়ীৰ পৰা ওলাই পেলাই দিয়ে সেইবিলাক মবিল ইয়াত জাৰটোৰ ভিতৰত দিলোঁ আৰু টেপটো খুলি দিলোঁ। টেপটো খুলি দিয়াৰ লগে লগে ষ্ট'ভটোৰ ভিতৰলৈ এনেদৰে মবিলবিলাক গ'ল আৰু এতিয়া মেচ কাঠি এটা মাৰি দিলোঁ। তাৰপিছত ব্ল'ৱাৰটো অন কৰি দিলোঁ। অন কৰি দিয়াৰ পিছত ষ্ট'ভটোৰ ওপৰত এটা বাচন পাতি দিলোঁ। অকণমান পৰীক্ষা নিৰীক্ষা কৰি চাওঁ। বাচনটোত পানী দিলোঁ। পানী দিয়া খন্তেক সময়ৰ ভিতৰত পানীখিনি উতলিবলৈ ধৰিলে আৰু ইয়াতে চাহপাত দি দিলোঁ। অকণমান আমি পৰীক্ষা নিৰীক্ষা কৰি থাকোঁতে চাহ বনাই খাওঁ নে কি কয়। ষ্ট'ভটো এনেকৈ পৰীক্ষা নিৰীক্ষা কৰি থাকোঁতে বহুত মানুহ আহিলে, বহুতে ফটো চটো মাৰি চাবলৈ ধৰিলে আৰু আপোনালোকেও চাওক। এই ভিডিঅ'টো 5 বা 10 বাৰ ঘূৰাই ঘূৰাই চাওক আৰু ঘৰতে এনেকুৱা ধৰণৰ এটা ষ্ট'ভ বনাই লওক। সঁচাকৈ যদি LPG চিলিণ্ডাৰ নাটনি হয় তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বহুত কামত আহিব। সেইকাৰণে আপোনালোকৰ আপোনজনৰ মাজত এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কিন্তু। ধন্যবাদ।